নমস্কাৰ, দীপশিখা লাৰ্ণিঙলৈ সকলোকে স্বাগতম। পুনৰ উপস্থিত হৈছোঁ গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ্ছৰ আছামিজ পেপাৰ এখন লৈ, যিখন আপোনালোকৰ আপকামিং JAA এক্সামৰ বাবে হেল্পফুল হ'ব। লগতে মই এটা কোৰ্চ লঞ্চ কৰিছিলোঁ গুৱাহাটী হাইকোৰ্টৰ JAA এক্সামৰ আছামিজ পেপাৰখনৰ বাবে। চ' যিসকলৰ আছামিজটো অলপ উইক হয় তেওঁলোকে এই কোৰ্চটো ল'ব পাৰে at 199 অনলি। চ' ইয়াত আপোনালোকে প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনৰ লগতে নতুন কিছুমান কুৱেশ্যন পাব, প্ৰেক্টিচ ছেট পাব, গ্ৰামাৰ আৰু আছামিজ লিটাৰেচাৰৰ ওপৰত কুৱেশ্যন পাব, যিবোৰ আপোনালোকৰ JAA এক্সামত কমন পৰাটো 100% চিয়'ৰ। চ' যিসকলে কোৰ্চটো বাই কৰিব খুজিছে তেওঁলোকে মোক তলত দিয়া হোৱাটছআপ নাম্বাৰত কণ্টেক্ট কৰিব পাৰে। এইখন 2018 বৰ্ষৰ গুৱাহাটী হাইকোৰ্টৰ একাউণ্টছ অফিচাৰ এক্সামটোৰ আছামিজ পেপাৰ হয়। তো ফাৰ্ষ্ট কুৱেশ্যনটোত সুধিছে তলৰ শব্দৰ শুদ্ধ ৰূপ কোনটো, মানে ইয়াত কোনটো স্পেলিং শুদ্ধকৈ দিয়া হৈছে সেইটো সুধিছে। তো ইয়াৰ আনচাৰটো হ'ব অপশ্যন এ। আপোনালোকে যেনেকৈ ইংলিছত স্পেলিঙৰ ওপৰত কুৱেশ্যন অহা দেখিছে তেনেকৈ অসমীয়াতো আহে, গতিকে অলপ স্পেলিংবোৰ ভালদৰে চাব। এনেকুৱা ধৰণৰ কনফিউজিং কুৱেশ্যন আহিব, যিহেতু এক্সামটোৰ কম্পিটিশ্যন লেভেলটো অলপ হাই হ'ব, পষ্ট বেছি আছে আৰু আবেদনকাৰীৰ সংখ্যাও বেছি, গতিকে অলপ আছামিজ পাৰ্টটো টাফ হোৱাৰ সম্ভাৱনা আছে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বেছিকৈ প্ৰেক্টিচ কৰিব, আৰু যিসকলে মোৰ কোৰ্চটো ল'ব খোজে তাতো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ দিয়া হ'ব। কুৱেশ্যন নম্বৰ 2ত সুধিছে বাগ্মী মানে কি? বাগ্মী মানে কি? ইয়াত প্ৰথমটোত দিছে বাকপটু, বাচাল, বাকচতুৰ। ইয়াত গোটেইকেইটা আনচাৰে শুদ্ধ। বাগ্মী মানে বেছিকৈ কথা ক'ব জনা লোক, বাকচতুৰ মানে বাকপটু, কথা কোৱাত যিসকল এক্সপাৰ্ট তেওঁলোকক বুজোৱা হয় বাগ্মী মানে। চ' ইয়াত অপশ্যন ডিটো কাৰেক্ট হ'ব, আটাইকেইটা শুদ্ধ। কুৱেশ্যন নম্বৰ 3ত সুধিছে কৰ্ণলতিকা শব্দৰ অৰ্থ কোনটো? ইয়াত কৰ্ণলতিকা শব্দটো কোনটো অৰ্থ বুজাইছে? ইয়াত অপশ্যন চিটো কাৰেক্ট হ'ব, কাণৰ লতি। কাণৰ লতিক আমি কৰ্ণলতিকা বুলিও কওঁ। কুৱেশ্যন নম্বৰ 4ত সুধিছে অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ লেখক কোন? অসীমত যাৰ হেৰাল সীমা এই গ্ৰন্থখন কোনে পঢ়িছে বাৰু মোক কমেণ্টত জনাবচোন। মই পঢ়িছোঁ, মোৰ তাত ইয়াত 2খনকৈ কপি আছে। ইমানেই ভাল লাগে যে নিজে কিনিছিলোঁ আৰু এবাৰ মই প্ৰেজেণ্টো পাইছোঁ বেলেগৰ পৰা। চ' এইখন এখন বহুত ভাল উপন্যাস হয়। চ' এইখনৰ লেখক কোন সুধিছে? ইয়াত অপশ্যন বিটো কাৰেক্ট হ'ব, কাঞ্চন বৰুৱা। কাঞ্চন বৰুৱা হৈছে অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ লেখক। কুৱেশ্যন নম্বৰ 5ত সুধিছে সুগন্ধি পখিলা কবিতা পুথিৰ লেখক কোন? সুগন্ধি পখিলা নামৰ কবিতা পুথিখনৰ লেখকৰ নাম সুধিছে। ইয়াত অপশ্যন চিটো কাৰেক্ট হ'ব, হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্য হৈছে সুগন্ধি পখিলা কবিতা পুথিখনৰ লেখক। কুৱেশ্যন নম্বৰ 6ত সুধিছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথমগৰাকী অসমীয়া কোন? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াগৰাকীৰ নাম সুধিছে। ইয়াত অপশ্যন চিটো কাৰেক্ট হ'ব, হলিৰাম ডেকা। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথমগৰাকী অসমীয়া হৈছে হলিৰাম ডেকা। কুৱেশ্যন নম্বৰ 7ত সুধিছে তলৰ কোনটো বাক্য শুদ্ধ? ইয়াত কোনটো বাক্য শুদ্ধ সুধিছে, শুদ্ধকৈ লিখা। ইয়াত স্পেলিঙৰ ডিফাৰেঞ্চ আছে। প্ৰথমৰ ঘৰৰ ছালখন উৱলি গ'ল, ইয়াত ছালখন শব্দটোত দ্বিতীয় চ আছিলে, আৰু অপশ্যন বিত ছালখন শব্দটোত প্ৰথম চ আছে। তো ইয়াৰ কোনটো শুদ্ধ হ'ব? ইয়াত আমাৰ অপশ্যন বিটো শুদ্ধ, ঘৰৰ ছালখন উৱলি গ'ল। মানে ছালখন মানে আপোনাৰ টিংখনৰ কথা কৈছে। আগতে এনেকুৱা চালি দিয়া থাকে, সেইখনত আমি প্ৰথম চ ইউজ কৰোঁ। তো 7 নম্বৰ কুৱেশ্যনটোৰ আনচাৰটো হ'ব অপশ্যন বি, য'ত প্ৰথম চ দিয়া আছে। কুৱেশ্যন নম্বৰ 8ত সুধিছে তলৰ শব্দবোৰৰ কোনটো বানান ভুল? এইটো আকৌ স্পেলিঙৰ ওপৰতে কুৱেশ্যন দিছে। ইয়াৰ কোনটো বানান ভুলকৈ দিয়া আছে সেইটো সুধিছে। 8 নম্বৰ কুৱেশ্যনটোৰ আনচাৰটো হ'ব অপশ্যন ডি, পঞ্চভুজ। এই বানানটো ভুলকৈ দিয়া আছে, বাকীবোৰৰ বানান ঠিক আছে। পঞ্চভুজ শব্দটোৰ ভত হৰ্ষৌকাৰ হ'ব, ইয়াত দীৰ্ঘ ঔকাৰ দিছে কাৰণে ভুল হৈছে।
সো 8 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব অপশ্যন ডি পঞ্চভুজ কুৱেশ্যন নম্বৰ 9ত দিছে তলৰ শব্দবোৰৰ কোনটো বানান ভুল এইটো আকৌ বানানৰে কুৱেশ্যন মানে স্পেলিঙৰ কুৱেশ্যন হয় ইয়াত অপশ্যন ডি টো হ'ব ইয়াৰ আনসাৰ ইয়াত পৰিণয় বানানটো ভুলকে দিয়া আছে ইয়াত দন্তীয়া ন যোনটো দিছে তাৰ ঠাইত মধ্যমীয়া ন হ'ব আপোনালোকে সদায় এটা কথা মনত ৰাখিব ৰৰ পিছত সদায় মধ্যমীয়া ন হয় এটো নত্ন বিধি হত্ন বিধি যে আছিলে বিধি তাত পাব আপোনালোকে এই ৰুলটো ৰৰ পিছত সদায় মধ্যমীয়া ন হয় ইয়াত দন্তীয়া ন দিয়া আছে কাৰণে ইয়াৰ বানানটো ভুল সো কুৱেশ্যন নম্বৰ 9ৰ আনসাৰটো হৈছে অপশ্যন ডি পৰিণয় এইটো আমাৰ বানান ভুল হয় কুৱেশ্যন নম্বৰ 10ত দিছে কাঠনিবাৰী ঘাট গ্ৰন্থখনৰ লেখক কোন কাঠনিবাৰী ঘাট গ্ৰন্থখনৰ লেখক হৈছে মহিম বৰা ইয়াত অপশ্যন বি টো কাৰেক্ট হ'ব বুজি পাইছে কুৱেশ্যন নম্বৰ 10ৰ আনসাৰটো হ'ব মহিম বৰা কুৱেশ্যন নম্বৰ 11ত সুধিছে 1992 চনত দাদা চাহেব ফালকে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল ইয়াৰ আনসাৰটো কিছুমানে জানে হয়তো 1992 চনত দাদা চাহেব ফালকে বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল ডক্টৰ ভূপেন হাজৰিকা সো 11 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা কুৱেশ্যন নম্বৰ 12ত সুধিছে কোনগৰাকী কবিক কলংপৰীয়া কবি বুলি জনা যায় ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি দেৱকান্ত বৰুৱা দেৱকান্ত বৰুৱাক আমি কলংপৰীয়া কবি বুলি জানো তেওঁক কেলে কলংপৰীয়া কবি বুলি কোৱা হয় আপোনালোকে মোক কমেন্টত জনাবচোন যিসকলে জানে কুৱেশ্যন নম্বৰ 13ত সুধিছে তলৰ কোনটো বাক্য শুদ্ধ ইয়াত আমাক 4টা অপশ্যন দিছে তাৰ মাজত এটা বাক্যহে শুদ্ধকে দিয়া হৈছে আপোনালোকে অলপ নটিচ কৰিব লাগিব ভালকে ইয়াত জ্যোতি শব্দটোই আমাক কনফিউজ কৰিছে তো ইয়াত যোনটো অপশ্যন 8 বৰ্গীয়া যত হস্যৌকাৰ দন্তীয়া তত হস্যইকাৰ দিছে সেই বাক্যটোৱে শুদ্ধ হয় বাকি যিমানবোৰ ইয়াত স্পেলিং দিছে জ্যোতি শব্দটোৰ বি সি আৰু ডি অপশ্যনত গুটেকেটা ভুল হয় সো 13 নম্বৰ কুৱেশ্যনটোৰ আনসাৰটো হৈছে অপশ্যন এ কুৱেশ্যন নম্বৰ 14ত সুধিছে তলৰ কোনটো বাক্য শুদ্ধ এগেইন একে কুৱেশ্যন ইয়াত কোনটো বাক্য শুদ্ধ সুধিছে ইয়াৰ অপশ্যন বি টো কাৰেক্ট হ'ব বিপদৰ বন্ধুৱে আচল বন্ধু আচল শব্দটোত যত ওপৰত চন্দ্ৰবিন্দু নাই সেইটোৱে আমাৰ শুদ্ধ সেন্টেন্স বা বাক্য হয় কুৱেশ্যন নম্বৰ 15ত সুধিছে তলৰ শব্দটোৰ শুদ্ধ ৰূপ কোনটো ইয়াত মণিকাঞ্চন শব্দটো দিছে ইয়াত মণিকাঞ্চন শব্দটোৰ স্পেলিং কোনটো অপশ্যনত শুদ্ধকে দিছে সো 15 নম্বৰ কুৱেশ্যনৰ অপশ্যন সি টো কাৰেক্ট হ'ব ইয়াত মধ্যমীয়া নত হস্যইকাৰ আৰু লাষ্টত যিটো কাঞ্চন শব্দটোত লাষ্টত দন্তীয়া ন আছে সেইটো শুদ্ধ হ'ব আমি সেইটোৱে চাব লাগিব গুটেকেটাৰ লগত হেখেনতে আমাৰ ডিফাৰেন্স আছে সো মধ্যমীয়া নত হস্যইকাৰ হ'ব আৰু লাষ্টত দন্তীয়া ন হ'ব গতিকে 15 নম্বৰ কুৱেশ্যনটোত অপশ্যন সি টো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 16ত সুধিছে আলিবাটত চালি ধৰা মানে কি আলিবাটত চালি ধৰা এই সেন্টেন্সটোৱে কি বুজায় তাকে সুধিছে সো ইয়াৰ আনসাৰটো হ'ব অপশ্যন বি কাম বন নকৰি ধুন মাৰি ফুৰা মানে কাম বন নকৰি এনে মানে ধুন মাৰি ঘূৰি ফুৰা যিবোৰ মানুহ আছে তাকে কোৱা হয় আলিবাটত চালি ধৰা ইয়াত কাম বন হ'ব বন্ধু নহয় কাম বন নকৰি ধুন মাৰি ফুৰা তাকে কোৱা হয় আলিবাটত চালি ধৰা সো 16 নম্বৰ কুৱেশ্যনটোৰ আনসাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 70 পৰা 20 ভিতৰত যিকেইটা কুৱেশ্যন আছে তাত আমাক দিয়া ফকৰা যোজনাবোৰ সম্পূৰ্ণ কৰিব দিছে তলত দিয়া আমাক অপশ্যনবোৰৰ পৰা যিকোনো এটা পুট কৰি পেলাই 17 নম্বৰ কুৱেশ্যনত দিছে আৰজে মুকুতা খাই কি হ'ব ইয়াতো মুকুতাই হ'ব আৰজে মুকুতা খাই মুকুতা তাৰ মানে কুৱেশ্যন নম্বৰ 70 ৰ আনসাৰটো হ'ব অপশ্যন ডি মুকুতা আৰজে মুকুতা খাই মুকুতা 18 নম্বৰ কুৱেশ্যনত দিছে ডেছ দেখি উঠিল গা কেতুৰিয়ে বোলে মুকু খা এইটো মই আগৰ ভিডিঅ'বোৰতো কৰাইছোঁ ইয়াত হ'ব আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মুকু খা সো 18 নম্বৰ কুৱেশ্যনত অপশ্যন বি টো কাৰেক্ট হ'ব আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মুকু খা এইটো এটা ফকৰা যোজনা হয় কুৱেশ্যন নম্বৰ 19ত দিছে ডেছ
কথা জ্ঞানীৰ লক্ষণ ইয়াত কি হ'ব সৰহ কথা হ'বনে অলপ কথা ইয়াত অপশ্যন বি টো কাৰেক্ট হ'ব অলপ কথা জ্ঞানীৰ লক্ষণ মানে জ্ঞানী মানুহে বৰ বেছি কথা কৈ নাথাকে অলপে কথা কয় সেইখিনিতে তেওঁলোকৰ জ্ঞানৰ আমি সম্ভেদ পাওঁ গতিকে অলপ কথা জ্ঞানীৰ লক্ষণ সো 19 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব অপশ্যন বি অলপ কথা জ্ঞানীৰ লক্ষণ আজিৰ সিৰিজৰ লাষ্ট কুৱেশ্যনটো হৈছে ডেশ উঠিলে গুৰি পৰুৱাৰো মৰণ নাই ইয়াৰ কোনটো অপশ্যন কাৰেক্ট হ'ব ইয়াত অপশ্যন সি টো কাৰেক্ট হ'ব মাউখে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই সো কুৱেশ্যন নম্বৰ 20 ৰ আনসাৰটো হৈছে অপশ্যন সি গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'ত দিবলগীয়া তোমালোকক আছামিছৰ কুৱেশ্যন আনসাৰ যিসকলে ভিডিঅ'টো ভাল পাইছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যিসকল চেনেলটো নতুন তেওঁলোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা